আহক আজি ছাগলী মাংস বনাওঁ। কেনেকৈনো মই বনাওঁ দেখুৱাইছোঁ আপোনালোকক। আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। ভাল লাগিলে লাইক আৰু কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই ছাগলী মাংসৰ বাবে কেৰাহীটো পাতি লৈছোঁ। এয়া কেৰাহীটোত তেল দি লৈছোঁ। এই কেৰাহীটোত মই তেল দি লৈছোঁ। নিয়মিত জোখাৰে আপোনালোকে তেল দি ল'ব। এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। কেৰাহীটোত তেলখিনি অলপ গৰম কৰিবলৈ দিছোঁ, গৰম হ'বলৈ। এতিয়া পিঁয়াজ আৰু জলকীয়া দি লৈছোঁ কেৰাহীটোত। এয়া পিঁয়াজ আৰু জলকীয়া। এনেকৈ পিঁয়াজ আৰু জলকীয়াটো সম্পূৰ্ণ জ্বলাৰ পিছত লগত নিমখ অলপ দিছোঁ। নিমখ অলপ দি অলপ লৰাই দিছোঁ। পিঁয়াজটো সম্পূৰ্ণ পাক হ'বলৈ দিব লাগে, তেতিয়া চব্জিটো খাই বেছি টেষ্টি হয়। এয়া অলপ হালধি দি দিছোঁ। হালধি দিলে যিহেতু মাংসত কালাৰটো আগতে আহে, সেইকাৰণে অকণমান হালধি দি ল'ব লাগে তেলৰ পাকত। এতিয়া সম্পূৰ্ণ পাক হোৱাৰ পাছত তেলটো মই ৰেডি কৰি থোৱা আজি ছাগলী মাংসখিনি কেৰাহীত, এয়া ছাগলী মাংসখিনি দেখিছেনে কিমান ধুনীয়া, লোকেল ছাগলী হয়। এতিয়া মই ছাগলী মাংসখিনি এয়া মই কেৰাহীত দিছোঁ। এয়া দেখিছেনে গাইছ, এয়া ছাগলী মাংসখিনি মই কেৰাহীত দি দিছোঁ। এয়া ছাগলী মাংস। আপোনালোকে বাৰু কোনে কোনে খায় ছাগলী মাংস ভাল পায় মোক কমেণ্টত জনাব দেই। ধুনীয়াকৈ মই ছাগলী মাংসখিনি ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ ফ্ৰাই কৰি এয়া মই লৈছোঁ। যিহেতু জুইত বনালে, মই জুইতে বনাইছোঁ, যিহেতু জুইত বনালে খাবলৈ টেষ্টি হয়। এয়া মই মাংসখিনিত নিমখ দি লৈছোঁ। আপোনালোকে কিমান পৰিমাণৰ নিমখ খায় সেই অনুপাতত দি ল'ব। নিমখ দি ধুনীয়াকৈ মই লৰাই দিছোঁ। এতিয়া অলপ ঢাকন দি দিছোঁ। এয়া দেখিছেনে, এয়া মাংস। কেৰাহী ঢাকনিখন উঠাই মই অলপ সময় ৰাখি দিছোঁ। মাংসটো লাহে লাহে ফ্ৰাই হৈছে। ছাগলী মাংস বহুত সময় বনালেহে খাবলৈ টেষ্টি হয়। এতিয়া মই মাংস হ'লেতো বেয়া খাবলৈ, গতিকে অলপমান আলু দি লৈছোঁ। মাংসখিনি অলপমান আলু দি লৈছোঁ। এয়া অকণমান লৰাই দিছোঁ। দেখিছেনে, এয়া মাংসটো প্ৰায় সিজো অৱস্থাতে আছে, আলুটো সম্পূৰ্ণকৈ সিজা নাই। এয়া আলুটো ফ্ৰাই হৈ গৈছে। এয়া ধুনীয়া হৈ গৈছে, দেখিছেনে ইমান ধুনীয়া কালাৰ উঠিছে। আকৌ মই অকণমান ঢাকন দি দিছোঁ। এয়া সম্পূৰ্ণ ফ্ৰাই হোৱাৰ পিছত এতিয়া মই ডালচেনি, লং, ইলাচি অলপমান দি দিছোঁ আৰু লৰাই দিছোঁ। এয়া যিহেতু লঙৰ আৰু ইলাচিৰ গোন্ধটো বহুত ধুনীয়াকৈ ওলায় চব্জিত দিলে। এয়া ধুনীয়াকৈ মই লৰাই দিছোঁ। দেখিছেনে কিমান ধুনীয়া ফ্ৰাই হৈছে। এইফালে অকণমান পানী ছটিয়াই দিব, তেতিয়া অকণমান ৰস অকণমানো হয়। আৰু ছাগলী মাংস যিহেতু ৰসটো খাই বহুত ভাল লাগে, গতিকে মই অকণমান পানী দিছোঁ। এয়া অলপ উতলাই দিছোঁ, অলপমান উতলাই দিছোঁ। দেখিছেনে, এয়া অকণমান জালুক গুড়ি লৈছোঁ, লগত দি দিছোঁ। তেতিয়া অলপ জ্বলা হয়, খাবলৈ ভাল লাগে জালুকৰ গোন্ধটো ওলালে। অকণমান লৰাই দিছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া ৰস ওলাইছে। এতিয়া প্ৰায় ছাগলী মাংস হৈছে আৰু লাহেকৈ। এয়া দেখিছেনে কিমান ধুনীয়া ৰস ওলাইছে। এতিয়া মই নহৰু আৰু ৰেডি কৰি থোৱা আদা গুড়িটো দিছোঁ। নহৰু আৰু আদা গুড়ি সুগন্ধটোও ভাল, যিহেতু লোকেল মছলা বুলি কওঁ আমি। এতিয়া অকণমান ধনিয়া দি দিম। ইয়াত অলপমান ধনিয়া দিম, যিটো ধনিয়া গোন্ধটো বহুত ভাল লাগে আৰু এটা বহুত ধুনীয়া সুগন্ধ আহে। এই চব্জিটো খাবলৈও টেষ্ট হয়। গতিকে
এতিয়া অকণমান লৰাই দিয়াৰ পিছত আমাৰ ছাগলী মাংসটো ৰেডি হৈ যাব। এয়া প্ৰায় ছাগলী মাংসটো হওঁ হওঁ অৱস্থাতে আছে। এয়া দেখিছেনে গাইছ, ছাগলী মাংস ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে দেখিছেনে? বহুতে ধুনীয়া, একদম খাওঁ খাওঁ লগা অৱস্থা হৈছে। দেখিছেনে এয়া ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানেই। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।